হেল্ল' গাইজ, মই আপোনালোকৰ কাজে দেখুৱাম কেঁচুকণা নদীখনো কেনেকৈ সৃষ্টি হ'ল সেয়া আপোনালোকে চাব। এতিয়া মই গৈ আছোঁ তালৈ। নদীখনো কেনেকৈ সৃষ্টি হ'ল সেয়া আপোনালোকে কাজিব দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লাইক কমেণ্ট এটা শ্বেয়াৰ। পৰিৱেশটো দেখিবলৈও ধুনীয়া হৈ আছে ন, কিমান যে ধুনীয়া, গছে বাঁহে আৱৰি আছে। এইখন বৰ্তমান কেঁচুখনা গাঁও। কেঁচুখনা গাঁৱৰ আগতে আছে কেঁচুখনা নদীখন। আপোনালোকে হয়তো বহুতে নাজানে কেঁচুখনা নদীখন ক'ত আছে। কোচ ৰজা নৰনাৰায়ণৰ দিনত এইখন নদী খন্দোৱা হৈছিলে। আহি পাম এতিয়া বৰ্তমান নদীখনৰ ওচৰত, আৰু বেছি সময় নাই আৰু। নদীখন বৰ্তমান পোত খাই শেষেই হ'ল। যেতিয়া জীয়াঢল নৈ আছিলে, সেই জীয়াঢল নদী জীয়াঢল নদীয়ে বালিয়ে পোত খুৱাই দিলে। এই নদীখন কিমান ধুনীয়া আছিলে আগতে। সেয়ে আমি নদীখন পাইছোঁহিয়ে, নদীও চিনিয়ে নাই। বৰ্তমান এখন বালিয়ে পোত খাই বাম হৈ থাকিলে। এইখনে আছিলে জীয়াঢল কেঁচুখনা নদী। চৰি দেই, এখন চাওক, ইয়াৰ পাৰটোহে অলপ অলপ আছে। পোত খাই শেষেই হ'ল এইখন। যেতিয়া নৰনাৰায়ণে শাসন কৰি আছিলে এইবোৰ জেগাত, তেতিয়া তেওঁ আগতে হেনো পেটু খাই খুব ভাল পায় হেনো। তেতিয়া তেওঁ প্ৰজাসকলে তেওঁক যেতিয়া হাঁহ কুকুৰা আদি পেটুবোৰ শেষ হৈ গ'ল খাই, তেতিয়া তেওঁলোকে কেঁচু খান্দিছিলে হেনো। কেঁচু খান্দি তেওঁক ভাজি পিনি খোৱাইছিলে। সেই এনেকৈ এখন নদীৰ সৃষ্টি হৈছিলে। আপোনালোকে ভালকৈ নিশ্চয় দেখিছে হ'ব। এইবোৰ মাজে মাজে ঠাইত দ আছে, ঘূলি আছিলে মানে আগতে। বৰ্তমান এতিয়া শুকাই গৈছে। এইবোৰ বালিয়ে পোত খুৱাই একেবাৰে বাম কৰি পেলাইছে। সেয়ে চাওক, নদীৰ পাৰবোৰে এইটো বাৰু ওখ ঢাপ আছিলে। সেইখন মই এতিয়া বামলৈ নামি আহিছোঁ, চাই লওক কিমান অত্যন্ত বহল আছিলে। যদিও আছিলে এখন জীয়াঢল নদীয়ে পোত খুৱাই পেলালে। মঠাই ভঙা পালিবোৰে একচুৱেলি বেছি কেনে পুতিলে এখন নদী। চাই লওক কিমান আহল বহল আছিলে আগতে। সেই যোনখিনি লিখীয়া দেখিছে তাৰ পৰা ষ্টাৰ্ট কৰি একেবাৰে সেই নলখিনিৰ ওচৰলৈকে, এইডোখৰলৈকে কিমান বহল আছিলে দেখিছে। এইখনেই হ'ল কেঁচুখনা নদী। স্বৰ্গদেউ নৰনাৰায়ণৰ দিনত খন্দোৱা হৈছিলে, কোচ ৰজা নৰনাৰায়ণৰ দিনত। হেল্ল' গাইছ, আপোনালোকে এতিয়া চালে, থেংক ইউ।